ইফালে বৰপেটাৰ বাগবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধৰ্মপুৰত বানপীড়িত সাহায্য প্ৰদানৰ নামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। গাঁও প্ৰধান তুজামেল হক আৰু সুলেমান আলীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে। নীতি বহিৰ্ভূতভাৱে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰি দুৰ্নীতিৰ অভিযোগ গাঁও প্ৰধানৰ বিৰুদ্ধে। বানত ক্ষতিগ্ৰস্ত নোহোৱা বহু পৰিয়ালৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে প্ৰকৃত ক্ষতিগ্ৰস্ত পৰিয়ালৰ নাম সন্নিবিষ্ট নকৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। গাঁও প্ৰধানদ্বয়ৰ এই দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু লগতে দুৰ্নীতিৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। আজি প্ৰায় 2011 চনৰ পৰাই আমাৰ ইয়াত পুৰা গৰাখহনীয়া হৈ আছে। গৰাখহনীয়াৰ ফলত মানুহে নদী ভাঙোতে একবাৰ উত্তৰ ফালৰ পৰা ভাঙোতে একদম দক্ষিণ ফালে আহি আছে, ভাঙি আছে। এতিয়া আৰু মানুহৰ ঘৰ উঠাবৰ ঠাই নোহোৱা হৈছে। যিসকল মানুহৰ এক মুঠি মাটিও নাই ঘৰ উঠাবৰ কাৰণে, সেইসকল মানুহে মেলহৰ মাটিৰ আশ্ৰয় লৈ আছে। সিহঁতে চৰকাৰৰ পৰা কোনো অনুদানো পোৱা নাই। আজি আমি দেখিছোঁ যে যিসকল মানুহৰ চৰকাৰৰ অনুদানত হিতাধিকাৰীৰ নাম সোমাই আছে, সেইসকল মানুহৰ আজিলৈকে আজিৰ পৰা 50 বছৰ আগৰে পৰাই সিহঁতৰ ঘৰ সাজি আছে। যি ঠাইত সেই ঠাইতে ঘৰ আছে, এতিয়ালৈকে সিহঁতৰ ঘৰ তাতেই আছে। কিন্তু সিহঁতৰ নাম এটা পৰিয়ালৰ 8জন মানুহৰ নাম সোমাইছে। কিমানকৈ? 95,000 টকা সোমাইছে। আমাৰ এইটোৱে দাবী যে চৰকাৰক আমি এইটো অনুৰোধ জনাওঁ যে অচিৰেই টকাটো এই ভুৱা হিতাধিকাৰীৰ নামত টকাটো বন্ধ